এনেও ভূপেন বৰা আৰু মুংগেৰীলালৰ মাজত বহুত বেছি ডিফাৰেন্স নাই। মুংগেৰীলালে যেনেকৈ সপোন দেখি আছিল ঠিক তেনেকৈ ভূপেন বৰাই সপোনবিলাক দেখি থাকে। তাত আৰু ভূপেন বৰাক লৈ মই ভাবোঁ যে বহুত বেছি, কাৰণ প্ৰতিটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ মুংগেৰীলালৰ সপোনবিলাক আমি দেখিয়ে থাকোঁ, দেখি আছোঁ। তেওঁ এইবাৰো কিবা এটা কৈছে আৰু ঠিক আজি বা কালি তেওঁ আৰু কিয় হাৰিলে তাৰো এটা বিশ্লেষণ দিব। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে আগে এটা সপোন দেখে, মুংগেৰীলাল কা হাছিন সপনা যিটো, সেই তেনেকুৱা এটা সপোন দেখে, আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এই দুইটা চলি আছে। সপোন দেখাটো তেওঁক আমি বাধা দিয়া নাই, আৰু তাৰ যিটো উত্তৰ আহিব আজি বা কালি তেওঁ ক'ব কিয় হাৰিলে, বিভিন্ন এনালাইচিছ কৰি ক'ব কিয় হাৰিলে। কেতিয়াবা ইভিএমৰ কথা কয়, কেতিয়াবা প্ৰশাসনৰ কথা কয়, কেতিয়াবা পুলিচৰ কথা কয়, কিবা এটা কয়। আৰু এইবাৰ কি কয় চাই আছোঁ, আমিও চাই আছোঁ কিবা কয়। কথাটো হ'ল যে অসমৰ মানুহে যেতিয়া দেখিব যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব, সেই দলটোকতো আৰু মানুহে আদৰি ল'ব নোৱাৰে। অসমৰ ৰাইজে এতিয়া প্ৰতিটো মুহূৰ্তত চাই আছে যে কংগ্ৰেছ দলৰ নেতাৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ আহিছে যে তেওঁ পাকিস্তানলৈকে গৈছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেওঁৰ সন্তানো বিদেশী, এই ধৰণৰ অভিযোগবিলাকৰ যেতিয়া ৰাইজৰ ওচৰত মুখ নুকুলিব তেতিয়া ৰাইজেতো সন্দেহ কৰিবই, আৰু তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। ভাৰত বিৰোধী মন্তব্য কৰা এই 53গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে? যিসকল মানে সদায় এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে, তাৰ মাজত 4-5জন আছে যিসকলে প্ৰায় এনেকুৱা ধৰণৰ ভাৰত বিৰোধী মন্তব্য কৰি থাকে। তেওঁলোক নেচাৰেলি নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত যাব, আৰু যিসকলে কিবা কাৰণত এবাৰ হঠাৎ কৰিলে বা কিবা কাৰণত মানে গ্লেমাৰৰ খাতিৰতে কৰিলে বা কিবা বেলেগ কথাতে কৰিলে, তেনেকুৱাবিলাকতো সিমান কঠোৰ আইন নহ'ব। কিন্তু যিসকলে প্ৰায়ে কৰি থাকে তেওঁলোকৰ ওপৰত আমি ভাবোঁ যে নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকক আওতালৈ আনিব লাগে। এনেও ভূপেন বৰা আৰু মুংগেৰীলালৰ মাজত বহুত বেছি ডিফাৰেন্স নাই। মুংগেৰীলালে যেনেকৈ সপোন দেখি আছিল ঠিক তেনেকৈ ভূপেন বৰাই সপোনবিলাক দেখি থাকে। তাত আৰু ভূপেন বৰাক লৈ মই ভাবোঁ যে বহুত বেছি, কাৰণ প্ৰতিটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ মুংগেৰীলালৰ সপোনবিলাক আমি দেখিয়ে থাকোঁ, দেখি আছোঁ। তেওঁ এইবাৰো কিবা এটা কৈছে আৰু ঠিক আজি বা কালি তেওঁ আৰু কিয় হাৰিলে তাৰো এটা বিশ্লেষণ দিব। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে আগে এটা সপোন দেখে, মুংগেৰীলাল কা হাছিন সপনা যিটো, সেই তেনেকুৱা এটা সপোন দেখে, আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এই দুইটা চলি আছে। সপোন দেখাটো তেওঁক আমি বাধা দিয়া নাই, আৰু তাৰ যিটো উত্তৰ আহিব আজি বা কালি তেওঁ ক'ব কিয় হাৰিলে, বিভিন্ন এনালাইচিছ কৰি ক'ব কিয় হাৰিলে। কেতিয়াবা ইভিএমৰ কথা কয়, কেতিয়াবা প্ৰশাসনৰ কথা কয়, কেতিয়াবা পুলিচৰ কথা কয়, কিবা এটা কয়। আৰু এইবাৰ কি কয় চাই আছোঁ, আমিও চাই আছোঁ কিবা কয়। কথাটো হ'ল যে অসমৰ মানুহে যেতিয়া দেখিব যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব, সেই দলটোকতো আৰু মানুহে আদৰি ল'ব নোৱাৰে। অসমৰ ৰাইজে এতিয়া প্ৰতিটো মুহূৰ্তত চাই আছে যে কংগ্ৰেছ দলৰ নেতাৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ আহিছে যে তেওঁ পাকিস্তানলৈকে গৈছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেওঁৰ সন্তানো বিদেশী, এই ধৰণৰ অভিযোগবিলাকৰ যেতিয়া ৰাইজৰ ওচৰত মুখ নুকুলিব তেতিয়া ৰাইজেতো সন্দেহ কৰিবই, আৰু তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। ভাৰত বিৰোধী মন্তব্য কৰা এই 53গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে? যিসকল মানে সদায় এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে, তাৰ মাজত 4-5জন আছে যিসকলে প্ৰায় এনেকুৱা ধৰণৰ ভাৰত বিৰোধী মন্তব্য কৰি থাকে। তেওঁলোক নেচাৰেলি নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত যাব, আৰু যিসকলে কিবা কাৰণত এবাৰ হঠাৎ কৰিলে বা কিবা কাৰণত মানে গ্লেমাৰৰ খাতিৰতে কৰিলে বা কিবা বেলেগ কথাতে কৰিলে, তেনেকুৱাবিলাকতো সিমান কঠোৰ আইন নহ'ব। কিন্তু যিসকলে প্ৰায়ে কৰি থাকে তেওঁলোকৰ ওপৰত আমি ভাবোঁ যে নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকক আওতালৈ আনিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।